ঢেকিয়াজুলিত আকৌ এবাৰ মোদী চৰকাৰ। নগাঁও, দৰং, ওদালগুৰিৰ পাছত ঢেকিয়াজুলি চাহ বাগিচা খেলপথাৰত মুখ্যমন্ত্ৰীৰ বিশাল নিৰ্বাচনী সভা। ভাৰতীয় জনতা পাৰ্টিৰ বিজয় সংকল্প সমাৱেশত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰচাৰ চলালে শোণিতপুৰৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তৰ হৈ। সব ভালে আছে না নাই? এফালে ভাল নে বেয়া? পুৰা ভাল, পুৰা ভাল, পুৰা ভাল। মোৰ লগত একেলগে কব, ভাৰত মাতা কি, ভাৰত মাতা কি। এই নিৰ্বাচনী সভা আছিল ব্যতিক্ৰম, কাৰণ মঞ্চৰ ওপৰত চকীত নহয়, মঞ্চতেই বহি মুখ্যমন্ত্ৰীৰ সভা আয়োজন হল। আৰু সন্মুখত বহি থকা হাজাৰ হাজাৰ দৰ্শকো মাটিত বহিয়েই মুখ্যমন্ত্ৰীৰ ভাষণ শুনিলে। মুখ্যমন্ত্ৰীগৰাকী ঢেকিয়াজুলিত উপস্থিত হোৱাৰ পাছত আয়তিৰ উৰুলিৰে তেওঁক স্বাগতম জনোৱা হল ঢেকিয়াজুলিলৈ। আই মাতৃসকলক এক দীঘলীয়া উৰুলিৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আশীৰ্বাদ দিয়াৰ আহ্বান জনাইছো। মুখ্যমন্ত্ৰী হোৱাৰ পাছত ঢেকিয়াজুলিত এয়া মুখ্যমন্ত্ৰীগৰাকীৰ বিশাল ৰাজহুৱা সভা। মই ঢেকিয়াজুলিত বহুত দিন আহিছো, ইমান ৰাইজৰ উপস্থিতি আগতে কেতিয়াও দেখা নাই। ততে বেয়া পাই লাভ নাই, ছোৱালীকেইটা পঢ়িলে ভাল কইনা এজনী পাবি ঘৰত, বুজিলি? লাগে নে নাই ধুনীয়া ছোৱালী, কইনা ছোৱালী? সেইকাৰণে তহঁতৰ কাৰণে মই কইনা বনাই আছো, তহঁতি ভাল পাবহে লাগে। কইনা যেতিয়া হ'ব, পঢ়া শুনা কৰা হ'ব, তেতিয়া পঢ়া শুনা কৰা ছোৱালী বিয়া হ'ব, তইও ইনকাম কৰিবি, ছোৱালীও ইনকাম কৰিব, আৰু ভাল হ'ব, হয়নে নহয়? ঢেকিয়াজুলিৰ এই নিৰ্বাচনী সভাতেই জনতাৰ পৰা মুখ্যমন্ত্ৰীগৰাকীয়ে ললে প্ৰতিশ্ৰুতি। আগন্তুক লোকসভা নিৰ্বাচনত শোণিতপুৰ লোকসভা সমষ্টিৰ পৰা ৫ লাখ ভোটত ৰঞ্জিত দত্তক বিজয় কৰোৱাৰ প্ৰতিশ্ৰুতি। ঢেকিয়াজুলিত জুচ বহুত আছে, আৰু বৰচলাতো জুচ আছে, পুৰা শোণিতপুৰত জুচ আছে। মই সকলোকে ধন্যবাদ দিছো। আৰু এইবাৰ তেজপুৰত আমাৰ কেণ্ডিডেট ৫ লাখতকৈ বেছি ভোটত জিকিব লাগিব। ঢেকিয়াজুলিৰ পৰা হায়েষ্ট লিড দিব লাগিব। পাৰিবনে নোৱাৰিব? পাৰিবতো? ঢেকিয়াজুলিৰ উন্নয়নৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে দি গল ইটোৰ পাছত সিটো প্ৰতিশ্ৰুতি। মোৰ মনত ইচ্ছা আছে যে আমাৰ ঢেকিয়াজুলিত আজিলৈকে এখন কলেজ আছে, এলোকেডি কলেজ। আমি ঢেকিয়াজুলিত চৰকাৰৰ পৰা আৰু এখন কলেজ আমি প্ৰতিষ্ঠা কৰাৰ আমি সংকল্প লৈছো। শ্ৰদ্ধাৰ ৰাইজ, মোৰ মনত ইচ্ছা আছে যে ঢেকিয়াজুলিত আমি এখন GNM নাৰ্ছিং স্কুল আমি খুলিম, যাতে আমাৰ ছোৱালীবিলাক নাৰ্ছিং পঢ়িবলৈ সুবিধা পায়। আমি ঢেকিয়াজুলিত এখন স্কিল ডেভেলপমেণ্ট চেণ্টাৰ খুলিম, যাতে আমি সুন্দৰ কৰি ঢেকিয়াজুলিৰ ল'ৰা ছোৱালীক আমি স্কিলিং কৰিব পাৰিম। সবকা সাথ সবকা বিকাশৰ শ্লোগানেৰে মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰেই জনতাৰ সৈতে একেলগে গালে আকৌ এবাৰ মোদী চৰকাৰ। কেমেৰা পাৰ্চন অমিতাভ আৰু শান্তনুৰ সৈতে ঢেকিয়াজুলিৰ পৰা পুলক কুমাৰ ডেকা আৰু কল্পজ্যোতি নাথ, নিউজ লাইভ।